নমস্কাৰ, মোৰ নাম শ্ৰী পুনম শইকীয়া। তুমি ক'ত পঢ়িছিলা তোমাৰ গাঁওখনৰ নাম? মই চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলো। মোৰ গাঁওখনৰ নাম হৈছে চামগুৰি বিলপাৰ। তুমি কিমান নম্বৰ তুমি লাভ কৰিছা? লেটাৰ কেইটা বিষয়ত? মই 62.8 পাইছো। লেটাৰ দুটা বিষয়ত পাইছো। বিউটি এণ্ড ৱেলনেছত 88 পাইছো আৰু জিঅ'গ্ৰাফীত মই 80%। তোমাৰ ঘৰৰ পৰিৱেশ বিহেতু পিতৃ আছে নে বা ঘৰত কোন কোন আছে? দেউতা নাই, মা আৰু দাদা আছে। আৰু মায়ে বহুত কষ্ট কৰি পঢ়ুৱাইছে মোক। মায়ে তাঁতৰ শালৰ ইণ্ডাষ্ট্ৰিকত থাকে, তাৰ পৰাই মোক পঢ়ুৱাইছে। যিমানখিনি দিব লাগিছিল চাগে মই নোৱাৰিলো, কিন্তু চেষ্টা কৰিম আগলৈ দিবলৈ। আৰু মোক মামাহঁতে তেনেকে সহায় কৰে পঢ়াৰ ক্ষেত্ৰত, কিবা দৰকাৰ হলে দিয়ে তেওঁলোকে, কাৰণ মায়ে ইমানখিনি মিলাব নোৱাৰে, সেইখিনি ঘৰো চলায়, সেইটো কাৰণে নোৱাৰে, মামাহঁতে দিয়ে কিছুমান খৰচ। তুমি ভাবিছিলা নে কেতিয়াবা ৰিজাল্ট ভাল হ'ব বা কিবা? মই ভাবিছিলো যে ৰিজাল্ট মোৰ ভাল হ'ব, মই আৰু বিচাৰিছিলো মানে আৰু ভাল হওক, কিন্তু নহল, সিমানখিনি নোৱাৰিলোগে। যিহেতু তোমাৰ পিতৃ নাই, গতিকে মাতৃয়ে যথেষ্ট কষ্ট কৰে, দিন হাজিৰা কৰে, গতিকে তোমাৰ যিসমূহ সুবিধা এগৰাকী যুৱতীৰ কাৰণে যি সুবিধা দিব লাগে, সেই সুবিধাসমূহ মাতৃয়ে দিব পাৰিছিলে? মায়ে যিমানখিনি পাৰে চেষ্টা কৰে দিবলৈ, আৰু যিখিনি নোৱাৰে মামাহঁতে দিয়ে। ককা আইতাৰ ফালৰ পৰা তেনেকে কোনো নিদিয়ে, আছে কিন্তু নিদিয়ে, কিন্তু মামাহঁতে চব দিয়ে। কি ভৱিষ্যতে কি হোৱাৰ মন আছে তোমাৰ? মোৰ শিক্ষক হোৱাৰ সপোন। শিক্ষক হৈ তুমি যিহেতু শিক্ষক হোৱাৰ এটা মন মেলিছা, কিহৰ কাৰণে তুমি শিক্ষক হ'ম বুলি ভাবিছা? আজি যেনেকৈ মোক ইমানখিনি মোৰ পঢ়ুৱাই শুনে মোক ছাৰ মেমহঁতে ইমানখিনি আগবঢ়াইছে, যাতে ময়ো পাৰো তেনেকৈ বেলেগক যাতে অলপ আগবঢ়াই নিবলৈ চেষ্টা কৰিম যদি পাৰো। মনটো ভালো লাগিছে, বেয়াও লাগিছে, কিন্তু তাই আৰু উন্নত কৰিব পাৰিলেহেঁতেন, কিন্তু মোৰ ল'ৰাটোৰ কাৰণে তাই সেইখিনি আগবাঢ়িব নোৱাৰিলে। পৰীক্ষালৈ সদায় তাই কান্দি কান্দি যায়, সদায় হুলস্থুল পৰিৱেশ, সদায় মদ খাই আহি ছোৱালীজনীক আৰু মোক বহুত অত্যাচাৰ কৰে মোৰ ল'ৰাই। পিতৃ নাই নেকি? পিতৃ নাই। যথেষ্ট ৰিজাল্টটো ভালেই হৈছে, ভালে লাগিছে বাৰু, তাই ভাল কৰিছে, তেওঁ ভাল হওক, মোক সেইটোৱে আশীৰ্বাদ যে মোৰ ল'ৰাই নাচালো, ছোৱালীজনী আশা কৰি আছো কিবা এটা মানুহ কৰিবৰ কাৰণে। 7 বছৰ হৈছে। আপুনি কি কৰে? মই তাঁতৰ শালত হেৰি কৰো। আজি 6 মাহ মান হৈছে মই যাব পৰা নাই, মানে অপাৰেশ্যন এটা হৈছো, সেইটো কাৰণে মই যাব পৰা নাই। বাধা বিঘিনি এতিয়া মইনো কি ক'ম আৰু, মইতো তাইক কৈছো, বুজাইছো তই যে ভাল এজন শিক্ষক হ'বৰ কাৰণে তই চেষ্টা কৰিবি, কাৰণ তই ইমান কষ্ট কৰি তই পঢ়িছ শুনিছ, তই ভাল মানুহ হবি, মই সেইটোকে তাইক আশীৰ্বাদ কৰিছো। এতিয়া তাই জানিব আৰু এতিয়া কি কৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট বাধাও থাকে, বহু সুবিধাও দিব লাগে, গতিকে সেই সুবিধাসমূহ আপোনালোকে দিবলৈ সেইখিনি মই দিব পৰা নাই। মই যিমানখিনি তাইক সুবিধা দিব লাগিছিল, মই সেইখিনি সুবিধা দিব পৰা নাছিলো। এই গাঁৱৰে গাঁও প্ৰধান হিচাপে মই সঁচাই উৎফুল্লিত হৈছো। এই আমাৰ স্থানীয় যি মোৰ ভতিজাই হয় পুনম শইকীয়া, যোৱাকালি হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো শিক্ষান্ত পৰীক্ষা আছিল, তাত সুখ্যাতিৰে প্ৰথম বিভাগত 2টা বিষয়ত লেটাৰ মাৰ্ক পাই পেলাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তাই যথেষ্ট ভাল ৰিজাল্ট কৰিলেহেঁতেন, কিন্তু তাইৰ ঘৰুৱাহী পৰিৱেশটো বৰ বিশেষ ইমান ঠিক নহয়, আৰ্থিকভাৱে হওক বা মানসিকভাৱে হওক, তাই অলপ মানসিক হতাশাত ভুগি আছিলে। তথাপিতো তেওঁ আজি যিটো কষ্টৰে মাকে যে লোকৰ ঘৰত আজি কাম কৰি পেলাই আনি পেলাই যি পঢ়াই শুনাই তাইক আজি ৰিজাল্ট কৰিলে, তাৰ বাবে আমি গাঁওবাসী হিচাপে যথেষ্ট উৎফুল্লিত হৈছো। অকল তাই পঢ়া শুনাতে নহয়, আপোনালোকে জানে চামগুৰি হায়াৰ ছেকেণ্ডেৰীত তাই পঢ়ে, বিভিন্ন ক্ষেত্ৰত তাই নাচৰ গানৰ পৰা আদি কৰি চবতে আগৰণুৱা আমি নিজে দেখিছো। গতিকে অভিনয়ো কৰে ভাল। গতিকে তাই যাতে যি পৰিকল্পনা লৈছে যে ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মহান যিটো পৰিকল্পনা, সেই পৰিকল্পনাত যাতে আমিও যাতে সাৰ জাবৰ দি পেলাই অলপ উঠাই নিব পাৰো, তাৰ প্ৰতি আমি যত্ন কৰিম গাঁওবাসী হিচাপে। গতিকে তাইৰ যি কল্পনা আছে সেই কল্পনা বাস্তৱায়িত হওক, তাৰে শুভকামনা যাচিছো, আৰু তাইলৈ যথেষ্টখিনি আশীৰ্বাদ। অসমবাসীলৈ মই সেৱা নিবেদিছো। আজি আমাৰ এই চামগুৰি বিলপাৰৰ এগৰাকী কন্যা, মোৰে নাতি, বহুত অভাৱ অভিযোগৰ মাজত ধুনীয়াকৈ পাছ কৰি গৈছে। মাকেও সকলোৰে ঘৰত তাঁত বয় বা কাম কৰিবলৈ যায়, তেনেকেই তাইক হেৰি কৰিছে। এই পঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে তাইক আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আৰু মই যিহেতু তাইৰ আইতাকে হয় সম্বন্ধীয়া, মই প্ৰত্যেকবাৰ মেট্ৰিকত দুখীয়া ল'ৰা ছোৱালীয়ে পাছ কৰিলে মই 2যোৰ হওক 3যোৰ হওক মই ইউনিফৰ্ম দি সহায় কৰোঁ। তাই মেট্ৰিক পাছ কৰোঁতেও মই ইউনিফৰ্ম দি পেলাই সহায় কৰিছোঁ বা পইচা দি সহায় কৰিছোঁ। এইবাৰো মই তাইক ইউনিফৰ্ম এযোৰ দিম বুলি ভাবিছোঁ। আৰু মোমায়েকৰ ঘৰৰ পৰা যথেষ্ট সহায় পায়, আৰু মাকে যথেষ্ট কষ্ট কৰি ঘৰে ঘৰে কাম কৰি ছোৱালীজনীক পঢ়ুৱাইছে। সেইটো কাৰণে তাই শিক্ষয়িত্ৰী হ'বলৈ বিচাৰিছে। সেইটোত আমি আশীৰ্বাদ কৰিছোঁ যাতে তাই অসমবাসীৰ ৰাইজৰ হৈ উজ্জ্বলি উঠক।